ভিডিও ভালকৈ ৰেডি কৰ এক ছেকেণ্ড ষ্টাৰ্টটো বন্ধ কৰ তো নমস্কাৰ সকলোকে স্বাগতম আছে নতুন এটা ভিডিঅ'লৈ আজি হৈছে 14 জানুৱাৰী আপোনাক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 14 তাৰিখ মানে আজি যিহেতু বিহু উপলক্ষে আমাৰ তেনেকুৱা একো প্লেন নাই বিকজ 15-16 তাৰিখে আমাৰ প্ৰগ্ৰাম আছে শুৱালকুছিত তো সেইকাৰণে ৰাতিপুৱা জাষ্ট গা চা ধুই আহিলোঁ গা চা ধুই কিনে পিঠা পনা খাই আহিলোঁ এতিয়া বজাৰ কৰিম প্ৰথমে ফেঞ্চি বজাৰ যাম ভাঙাঘৰ যাম 16 তাৰিখে আমাৰ বিয়া আছে ন তাৰ কাৰণে যি আয়োজন কৰিব লাগে সেইবোৰ আয়োজন এতিয়া কৰিম তো প্ৰথমতে ভাঙাঘৰ যাওঁ লিষ্ট এখন লিখাওঁ তাৰপিছত যাম ফেঞ্চি বজাৰ তাতে অলপ বজাৰ কৰিব আছে আপোনাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা লগতে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ যাতে আগন্তুক বছৰটো ভালে ভালে যাওক সব কুশল মংগল হওক আমাৰো কাম হওক আপোনাৰো উন্নতি হওক এই আশা প্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া যাওঁ আপোনাৰ ফেঞ্চি বজাৰ প্ৰথমে যাম ভাঙাঘৰ তাৰপিছত যাম ফেঞ্চি বজাৰ এই যেতিয়া মই ব্লগটো বনাওঁ না ফোন আহি যায় মানে যেতিয়া মই ব্লগটো ষ্টাৰ্ট কৰোঁ তেতিয়াই মানে ফোনটো আহি যায় আৰু ফোনটো আহিলে মই পাহৰি যাওঁ ব্লগ বনোৱা তাতে গ্ৰচাৰীখিনি আনো গ্ৰচাৰীখিনি আনি দেন ফেঞ্চি বজাৰ যাম চলো লেটছ গো কোনফালে গৈ আছ অলৰাইট তো আমাৰ গ্ৰচাৰী বজাৰ হৈ গ'ল এইখিনি ইফালে চাউল অৱস্থা ইফালে তেল গোটেইখিনি গ্ৰচাৰী বজাৰ আমাৰ হৈ গ'ল এতিয়া আমি ৰৈ আছোঁ এটা টেম্পু পালে টেম্পুত লৈ যাম নহ'লে টমটম পালে টমটমত লৈ যাম কেতিয়াবা টমটমৰ কামত আহি যায় চাওঁ এতিয়া কি পাওঁ ইয়াৰ পিছত আমি যাম ডাইৰেক্টলি ফেঞ্চি বজাৰ ডিছপ'জেবল বজাৰ কৰিব ইয়াতে ডিছপ'জেবল অলপমান দাম আপুনি মাৰ্কেট যিমান ঘূৰি ঘূৰি বজাৰ কৰিব আপোনাৰ বজাৰৰ কষ্ট কাটিংটো সিমানে বাচি আহিব মানুহে কয় ন যে আমাৰ কিয় বেনিফিট হয় বা আমাৰ প্লেট ছিষ্টেম ল'লে আমাৰ কিয় 2 পইচা বাচে বিকজ আমি স্মাৰ্ট বাইং কৰোঁ যোনটো বস্তু য'ত কিনিব লাগে তাতে কিনিব যাওঁ যোনটো বস্তু য'ত কিনিব নালাগে তাৰ পৰা কিনিব কেতিয়াও নালাগে তো মানুহে ভাবে যে আমাৰ প্লেট ছিষ্টেম কাম কৰিলে আমাৰ প্ৰফিট বেছি হয় লাভ বেছি হয় দাম বেছিকৈ কৈছোঁ নাই আমাৰ লাভ যদি ভাবিব যায় প্লেট ছিষ্টেম কাম কৰিলে জাষ্ট অফ স্মাৰ্ট বাইং ছাপ'জ ক'ৰ পৰা কোনটো বস্তু কিনিব লাগিব ছাপ'জ আজি মই ইয়াতে বজাৰ কৰিব আহিছোঁ মোৰ দাম বেলেগ আপোনাৰ দাম বেলেগ কাৰণ মই ইয়াৰ পৰা ডেইলি বজাৰ কৰোঁ ছিজনটোত কিমান টকা বজাৰ কৰোঁ তেওঁহে জানে তো আপোনাৰ কাৰণে যোনটো বস্তু দাম নহয় বেলেগ দাম হ'ব মোৰ কাৰণে বেলেগ দাম হ'ব মোৰ 2 পইচা ৰাহি তেনেকৈ হয় আৰু কোনটো বস্তু ক'ত কিনিব লাগে সেইটো মই জানো সেইকাৰণে মোৰ পইচাটো বাচি যায় এই হাল্লা কম কৰ তো কোনটো বস্তু ক'ৰ পৰা কিনিব লাগে সেইটো মই জানো তো সেইকাৰণে আমাৰ প্লেট ছিষ্টেম কাম হ'লে 2-1 টকা বাচে আৰু মানুহ ভাবে আমি দামটো বেছি কৈছোঁ এনেকুৱা কথা বাট প্লেট ছিষ্টেম কাম আপুনি যেতিয়া কাৰোবাক দিব তো কি আপোনাৰ ট'টেলি হেডেক নাথাকে আপোনাৰ গোটেইখিনি কাম এজ ইট ইজ অন টাইম গোটেইখিনি হ'ব আৰু আপুনি দিয়াৰ আগতে এইটো চালি জাৰি চাব তেওঁ কামটো কৰিব পাৰে কি নাই কিমান টকা দাম কৈছে এপ্ৰপ্ৰিয়েট হ'ব কি নাই কেতিয়াবা 2-1 টকা কম বেছি হ'ব পাৰে কিয় কম বেছি হ'লে আপোনাৰ কি হয় 2-1 টকা বেলেগত কম বেছি হ'ব পাৰে বাট কম বেছি কৰাৰ কাৰণো আছে কিয় কাৰণ আছে ছাৰ্ভিচ কোৱালিটি প্ৰেজেণ্টেশ্যন সেইবোৰৰ কথা বহুত আহি পৰে তাৰপৰা এনে আৰু মাংসটো বনাইছে ময়ো পাঠাৰ মাংস বনাম তেওঁ পাঠাৰ মাংস বনাব সেই পাঠাৰ মাংসটো ক'ত কেনেকৈ দিছে কেনেকৈ প্ৰেজেণ্ট কৰিছে ফ্ৰেছ হয় কি নহয় সেইবোৰতো বহুতখিনি ডিপেণ্ড কৰে ৰেটৰ ক্ষেত্ৰত তো মই ভাবোঁ আপুনি যাকে কাম দিয়ক চালি জাৰি চাই চিন্তি দিয়ক যদি বিয়াৰ বয়স হৈছে বিয়াৰ পাতক যদি বিয়াৰ বয়স হয় এংগেজমেণ্ট পাতক মুঠতে অকেজন চেলিব্ৰেট কৰক আৰু আমাকো কামটো দিয়ক সেইকাৰণে কৈছোঁ ঠিক আছে এইটো হয় দেখ ৰে ই পেটলাটো চালে এই তাৰে পৰা হাল্লা কৰিছে ইমান পেকেৰ কৰে ন কি কম আৰু উপায় নাই কেতিয়াবা চাগে আপুনি দেখিব পাৰে ইমান চিঞৰে ই কিন্তু কামত ভাল আৰু কামত আপুনি এবাৰ কাম বুজাই দিছে আপোনাৰ কাম টেনশ্যন নাই আপুনি সি মানে ভাবক 90% কাম বেয়া কৰিব 10% এনেকুৱা কাম কৰিব যোনটো মানে সি প্ৰশংসা কৰিব লাগিব আপুনি হ'ল বাইদেউ ফাইনেলি আমাৰ গ্ৰচাৰী আহি গ'ল টমটমত অঁ পাতলা মালকেইটা আকৌ দাঙি লৈছ ন ভাই পাতলা 1 মিনিট ৰখ মালখিনি নামাই কিনে ছেটিং কৰি লওঁ ঘৰ নালাগে গোটেইখিনি বজাৰ ইয়াতে থোৱা হৈছে ইয়াতে অলপ গ্ৰচাৰী আছে ডিছপ'জেবল আছে এইবোৰ এফেক্সৰ বস্তু আপোনাৰ ছিজনত কি হয় অফিচৰ অৱস্থা নোহোৱা হৈছে এইখিনি হৈছে আপোনাৰ গ্ৰচাৰী এইবোৰ কালি শুৱালকুছি লৈ যাম আৰু ইয়াতে কাউণ্টাৰ আছে এতিয়া মানে মোৰ কি হৈছে একদম আৰ্জেণ্টলি আপোনাক এটা কথা কওঁ ৰ'বা বন্ধ কৰি থাকোঁতে এতিয়া মোক আৰ্জেণ্ট বেচিক্সত 2টামান গুদাম লাগে মানে বস্তু বহুত হৈ গৈছে গুদাম নাই তো আৰ্জেণ্ট বেচিক্সত সুবিধা থকা যদি কাৰোবাৰ ওচৰত থাকে কমেণ্ট কৰি জনাবচোন মানে ৰাতি যাতে মানে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে যে ৰাতি আমাৰ 12টা বাজে 1টা বাজে 2টা বাজে 3টা বাজে যেতিয়া আহোঁ যেতিয়া যাব পাৰোঁ সেনেকুৱা এটা সুবিধা হ'লে আমাক গুদাম লাগে বেলেগ ক্ষেত্ৰত নালাগে বস্তু ৰাখি দিম ডিছক্ৰিপশ্যন নাম্বাৰ তাতে কণ্টেক্ট কৰিলেও হ'ল যে আমাৰ গুদাম আছে গুৱাহাটী এইটো এৰিয়াত তো মই ডেফিনেটলি যোগাযোগ কৰি ল'ম
বস্তু হৈ গৈছে, আৰু অলপ বস্তু আহিব আছে দিল্লীৰ পৰা, তেতিয়াতো ক'ত থ'ম মই এইটো ভাবি আছোঁ। তো অলপ গোটেইখিনি কাম শেষ হৈ গ'ল। এতিয়া অলপ কি লাঞ্চ কৰিব যাওঁ ন, এতিয়া আমি খানা খাব যাওঁ, অফিচটো তালা মাৰি লওঁ। য়েছ, বাৰু ডাইৰেক্টলি আপোনাক লগ পাই আছোঁ খানাৰ জেগাত। অলৰাইট, তো আমি আহি পাইছোঁ, এইটো 3 নম্বৰ গেট নে ৰাজেশ? 3 নম্বৰ গেট। আমি এতিয়া বজাৰ কৰিব যাই আছোঁ। আমাৰ বিয়া আছে, আমাৰ বিয়া মানে কি, মোৰ কাম আছে 16 তাৰিখে জানুৱাৰী, 16 জানুৱাৰী শুৱালকুছিত প্ৰগ্ৰাম এটা আছে। এই যে ৰেল গেটটো পৰিছে, ৰেল গেটটো উঠক, তাৰপিছত আমি যাম আৰু সবিশেষ জনাই আছোঁ। আগতে লোকেশ্যনটো কৈ লওঁ। তো ফাইনেলি ফেঞ্চি বজাৰ আহি পালোঁ। তো মানে যদি ব্যৱসায় কৰে ন, ব্যৱসায়টো কোনো মই ভাবোঁ উৎসৱ পাৰ্বণ নাই, যোনদিনা কাম নাই সেইদিনাই আমাৰ উৎসৱ পাৰ্বণ। ব্যৱসায় কৰা মানুহবিলাক আজি বহুত ধৰণৰ মানুহ আছে, যেনেকৈ অসমীয়া মানুহ মই ৰাতি কালি উৰুকা চেলিব্ৰেট কৰিলোঁ, ৰাতিপুৱা জাষ্ট পিঠা পনা খাই দিলোঁ, মেজি জ্বলালোঁ, ডাইৰেক্ট কামত লাগি গৈছোঁ। বিকজ 16 তাৰিখে প্ৰগ্ৰাম আছে, আজি 14 তাৰিখ, আপুনি ভিডিঅ'টো চাই আছে 15 তাৰিখে। তো এতিয়া বিহু বুলি যদি মই ঘৰত বহি থাকোঁ, মোৰ কাম কেনেকৈ চলিব? আৰু যোনে জব কৰে তেওঁলোকৰ টেনশ্যন নাই, বন্ধ থাকে, বিন্দাছ ঘৰলৈ সময় স্পেণ্ড কৰিব পাৰে। আমিও পাৰোঁ, কি হৈছে আমাৰ টাইমটো কি জানে, ইচ্ছামতেও হয়, নিজৰ ইচ্ছামতেও কেতিয়াবা হয়, কেতিয়াবা ইচ্ছামতে নহয়ও, সেইটো ক'ব নোৱাৰে। আপোনাৰ কামটো ফাৰ্ষ্ট প্ৰায়ৰিটি, তাৰপিছত এই উৎসৱ পাৰ্বণ। চাকৰি হ'লে কি বন্ধ চন্ধ পাই টেনশ্যনটো কম থাকে। আমাৰ এতিয়া 16 তাৰিখে কাম আছে, আজি আমি কাম কৰিবই লাগিব। তো আপুনি 16 তাৰিখৰ ভিডিঅ'টো পিছত পাব। আজি 14 তাৰিখৰ ভিডিঅ'টো 15 তাৰিখে চাই আছে, 15 তাৰিখৰ ভিডিঅ' 16 তাৰিখে পাব, 16ৰ ভিতৰত 17 পাব, মানে একদিন পিছে পিছে ভিডিঅ' পাবই। আৰু এইটো প্ৰমিছ মাই চেল্ফ, বিহুত মই এইটো নিজকে প্ৰতিজ্ঞা দিলোঁ, আইদাৰ লং ভিডিঅ' নহ'লে শ্বৰ্ট ভিডিঅ' আপুনি ইউটিউবত পাবই, এটা না এটা ভিডিঅ' পাবই, শ্বৰ্ট ভিডিঅ' পাব পাৰে, নহ'লে লং ভিডিঅ' পাব পাৰে, মুঠতে পাব, এইটো গেৰাণ্টি দিলোঁ মই। নতুন বছৰৰ এইটো ৰিজলিউশ্যন, মই এইবাৰ ফ'কাছ কৰিম ইউটিউবত, কণ্টেণ্ট দিম। আমাৰ কণ্টেণ্ট মানে ৱেডনেছডে ইনফৰমেশ্যনখিনি দিম, আৰু ৱেডনেছডে গোটেইখিনি ইনফৰমেশ্যন আপোনাৰ ইউটিউব চেনেলটোত দিম, আৰু ইনষ্টাগ্ৰামত দিয়ে থাকোঁ, তো ইউটিউবতো ফ'কাছ কৰি দিম, আৰু যাতে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন চাই বিয়া বা কিবা অকেজন এৰেঞ্জ কৰাৰ আগত আপোনাৰ সুবিধা হয়। আৰু কিবা ছাৰ্ভিচ লাগিলে আমাক কণ্টেক্ট কৰিব পাৰিব। ডিছপ'জেবল ৰেডি কৰি আছে, প্লেট, বাতি, চামুচ, গিলাচ যিখিনি লাগে। চাওক, মই এটা কথা বহিলোঁ এবাৰ, আমি মেক্সিমাম কামত ডিছপ'জেবল ইউজ নকৰোঁ, কিন্তু কি হয় যেতিয়া ক্লাইণ্টৰ বাজেট নাথাকে, তো বাজেট ৱাইজো কাম থাকে। এতিয়া এইজন ক্লাইণ্টৰ বাজেটটো অলপ বেলেগ, তো সেইকাৰণে ডিছপ'জেবল কিনি ব্যৱহাৰ কৰিব লগা হৈছে। যেতিয়া আমি ভাবক ডিছপ'জেবল ইউজটো কম হ'ব, অকল বাতি, প্লেট, চামুচ যেনেকৈ হোটেল টাইপ ব্যৱহাৰ কৰা যায়, সেই সময়ত কি হয় আপোনাৰ বাজেটটো টোটেলি বেলেগ হৈ যায়, আৰু আজিৰ বাজেটটো বেলেগ। তো ইটছ টোটেলি কাষ্টমাইজ হয়, আপোনাৰ যেনেকুৱা বাজেট থাকিব সেইমতে আমি কাম কৰিম। আমাৰ ডিছপ'জেবল লোৱা হ'ল, এতিয়া গোটেইখিনি আমি এক্টিভাত লৈ ল'ম। এইটো এইকেইটা দিন গাড়ী লৈ ঘূৰি আছিলি, আজি গাড়ীখন লোৱা নাই, খুলি গ'ল এতিয়া, বেছি স্মাৰ্ট। এই গোটেইখিনি মাল এক্টিভাত ল'ব লাগিল। এইকেইটা দিন কিন্তু গাড়ী লৈ ঘূৰি আছিলোঁ আমি, আজি যেতিয়া কামৰ দৰকাৰ আজি এক্টিভা লৈ ঘূৰি আছোঁ। মানে এক্টিভাতে ঘূৰিলে কি ভাল হয়, আপোনাৰ সময়টো মেকআপ হয়, টাইমটো আমাৰ বাচে, বাকী বেলেগ নহয়। এই দুটা বস্তু আগত দি দিছোঁ, আইদাৰ মই এইটো হাতত ল'ব পাৰিম, নহ'লে এইটো ল'ব পাৰিম। তই এইটো ভালকৈ বান্ধ। আৰু এতিয়া এইখিনি বস্তুৰ কাৰণে আপুনি টেম্পুততো 500 টকা দিবও নোৱাৰে, সেইটো এটা কথা। কাৰণ এইখিনি বস্তুৰ কাৰণে আপুনি টেম্পুত 500 টকা দিব কেনেকৈ, সেইটো পচিবল নহয়। বস্তু চাওক, এতিয়া আপুনি এইখিনি বস্তু এক্টিভাত লৈ কি গাড়ী মানে অলৰাইট, আপুনি এতিয়া এইখিনি বস্তুটো যদি টেম্পুত লৈ যায় 500 টকা এনেই যাব। তো মিলাই কিনে বহি গৈছোঁ, আৰু এইটো হৈছে আপোনাৰ বাজেট ফ্ৰেণ্ডলি ৰাইড। চলো ডাইৰেক্টলি। ফাইনেলি গুদাম আহি পালোঁ। অলৰাইট, তো ফাইনেলি ঘৰ আহি পালোঁ। এতিয়া টাইম হৈছে 6:30। তো মানে ডিছপ'জেবল ৰখাৰ পিছত মানে ভ্লগ বনোৱা নাই, আৰু তাৰপিছত মই 2-1 জাগাত গ'লোঁ, ক্লাইণ্টৰ মিটিং এটা আছিল তাতে গ'লোঁ, তাৰপিছত লগৰ ল'ৰা বিহু খাব গ'লোঁ। তো সেইবোৰ মানে আৰু শ্বুট কৰা নাই, তো লাহে লাহে এড কৰি যাম আৰু ব্লগবোৰত, মানে মোৰ পাৰ্চনেল লাইফটো লাহে লাহে এড কৰি যাম। এতিয়া এড কৰা নাই, এতিয়া আমি কেনেকৈ কাম কৰোঁ সেইবোৰ এড কৰি দি আছোঁ, সেইবোৰ দেখাই আছোঁ আপোনাক। আশা কৰোঁ ভিডিঅ'টো আপুনি চাই ভাল পাইছে, যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আপোনাৰ আপকামিং যদি কিবা ইভেণ্ট আছে আমাক কণ্টেক্ট কৰিলে হ'ল, ডিছক্ৰিপশ্যনত থকা নম্বৰটোত তাতে ফোন কৰিব পাৰে, মেছেজ কৰিব পাৰে। তো ফোন কৰিলে ভাল, ৰেছপন্স ধুনীয়াকৈ আহিব। মানে মেছেজ কিয় চোৱা নাযায়, মেছেজ সদায় ৰাতি চোৱা যায়, দিনটো ইমান মেছেজ চোৱা নাযায়। তো আপুনি ফোন কৰিলে ডাইৰেক্টলি আপুনি ইনফৰমেশ্যন পাই যাব। আৰু
জাষ্ট কনচালটেঞ্চি হিচাপতো ছাৰ্ভিচ লৈ ল'ব পাৰে ঠিক আছে লগ পাইছোঁ নেক্সট ভিডিঅ'ত মই বেক টু বেক ভিডিঅ' দিব চেষ্টা কৰিম আজি 14 তাৰিখটো 15 তাৰিখে দিছোঁ 15 to 16 তাৰিখে দিম 16 to 17 দিম মানে চেষ্টা কৰিম আৰু শ্বৰ্ট ভিডিঅ' নহ'লে লং ভিডিঅ' মুঠতে দিম আৰু ঠিক আছে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ছাপোৰ্ট কৰক ৱেডনেছডে ইনষ্টাগ্ৰামত ৱেডনেছডে 1 বুলি আছে তাতে গৈ কিনে আপুনি ফ'ল' কৰি দিব পাৰে তাতে আউটপুটটো পাব বিহাইণ্ড দ্য চিনটো আপুনি ব্লগত পাই আছে আউটপুটটো তাতে পাব ঠিক আছে লগ পাইছোঁ নেক্সট ভিডিঅ' টাটা বাই বাই